7 নম্বৰ প্ৰশ্নটো কৈছে যে চুমি আৰু জুমিৰ মাজত 65টা নাচপতি ভগাই দিয়াত চুমিয়ে জুমিতকৈ 5টা নাচপতি কম পালে। কোনে কেইটা নাচপতি পালে এই খালী বাকচত আমাক সোমাবলৈ কৈছে। এতিয়া যিহেতু চুমিয়ে জুমিতকৈ 5টা নাচপতি কম পালে, তেতিয়াহ'লে আমি সেই 5টা নাচপতি আঁতৰাই থওঁ। 65টাৰ পৰা যদি 5টা আঁতৰাই দিওঁ, তেতিয়া থাকিব 60টা নাচপতি। এই 60টা নাচপতিক যদি আমি জুমি আৰু চুমিৰ মাজত ভগাই দিওঁ, তেতিয়াহ'লে প্ৰত্যেকে পাব 2য়ে যদি হৰণ কৰি দিওঁ, 2 30 গুণ হ'ব 60। মানে প্ৰত্যেকে পাব 30টা 30টাকৈ নাচপতি। এতিয়া আমি ইয়াত লিখি ল'ম যে 60টা নাচপতি যদি চুমি আৰু জুমিৰ মাজত ভগাই দিয়ে, তেতিয়া চুমিয়ে পাব 30টা আৰু জুমিয়ে পাব 30টা। এতিয়া ইয়াত কৈছে যে চুমিয়ে জুমিতকৈ 5টা নাচপতি কম পালে, তেতিয়াহ'লে বেছি কোনে পালে? জুমিয়ে পালে। তেতিয়াহ'লে আমি যিটা 5টা নাচপতি এক্সট্ৰাকৈ থৈছিলোঁ, সেইটো আমি জুমিৰ লগত যোগ কৰি দিম। এতিয়া আমি এইটো কৰিলে হ'ব 30ৰ লগত 5 যোগ কৰিলে হ'ব 35। এতিয়া চুমিয়ে কেইটা পালে? 30টা নাচপতি পালে আৰু জুমিয়ে পালে 35টা। এতিয়া আমি ইয়াত লিখিম চুমিয়ে পালে 30টা নাচপতি আৰু জুমিয়ে পালে 35টা নাচপতি। 8 নম্বৰটো কৈছে এজন দোকানীয়ে এটা বস্তু 85 টকাত বেছি 4.50 টকা লাভ কৰিলে। দোকানীজনে বস্তুটো কিমান টকাত কিনিছিল সুধিছে। আমি জানো যে কিনা দাম সমান বেচা দাম মাইনাছ লাভ, মানে কিনা দাম উলিয়াবলৈ বেচা দামৰ পৰা লাভটো কি কৰিব লাগে? বিয়োগ কৰিব লাগে। ইয়াত আমি বেচিছিলে কেইটকাত? 85 টকাত। আমি লিখিম 85 টকা। আৰু লাভ কেইটকা পালে? 4.50 টকা। আমি 85 টকাৰ পৰা 4.50 টকা বিয়োগ কৰি দিলে দোকানীজনে বস্তুটো কিমান টকাত কিনিছিল ওলাল। এতিয়া 85 টকাৰ পৰা যদি আমি 4.50 টকাটো বিয়োগ কৰি দিওঁ, তেতিয়া কেইটকা পাব? 0 পৰা 0 গ'লে 0, 10 পৰা 5 গ'লে 5, ইয়াত থাকিব 4, 4 পৰা 4 গ'লে হ'ব 0, আৰু 8টো নামিব। এতিয়া দশমিকৰ তলত সদায় দশমিক বহিব। এতিয়া আমি যদি 85 টকাৰ পৰা 4.50 টকা বিয়োগ কৰি দিওঁ, তেতিয়া থাকিব 80.50 টকা। তেতিয়াহ'লে দোকানীজনে বস্তুটো কিমান টকাত কিনিছিল? 80.50 টকা। ইয়াত লিখিম 80.50 টকা। 9 নম্বৰটো কৈছে দুটা সংখ্যাৰ যোগফল 45 আৰু বিয়োগফল 15 হ'লে সংখ্যা দুটা কি কি হ'ব উলিয়াব কৈছে। আমি এটা পাই আহিছোঁ যে যদি কোনো সংখ্যা দুটাৰ যোগফল আৰু বিয়োগফল দিয়া থাকে, তেতিয়াহ'লে ডাঙৰ সংখ্যাটো উলিয়াবলৈ এই ফৰ্মুলাটো ইউজ কৰিব লাগে। মানে যোগফল যোগ বিয়োগফলক যোগ কৰি 2য়ে যদি হৰণ কৰি দিওঁ, তেতিয়াহ'লে ডাঙৰ সংখ্যাটো ওলায়। এতিয়া যেতিয়া আমি ইয়াক কৰোঁ, ইয়াত যোগফল দিয়া আছে, সংখ্যা দুটাৰ যোগফল দিয়া আছে 45, আমি পাতিলোঁ 45, আৰু বিয়োগফল দিয়া আছে 15, আমি পাতিলোঁ 15। আৰু এই দুটা যদি যোগফলক 2ৰে হৰণ কৰি দিওঁ, তেতিয়াহ'লে ডাঙৰ সংখ্যাটো ওলায়। এতিয়া 45 আৰু 15 যোগ কৰিলে হ'ব 60, তলত আছে 2। এতিয়া 2য়ে যদি 60ক হৰণ কৰোঁ হ'ব 30, তেতিয়াহ'লে ডাঙৰ সংখ্যাটো ওলালে 30। এতিয়া সৰু সংখ্যাটো উলিওৱা ফৰ্মুলাটো হ'ল যোগফল বিয়োগ বিয়োগফল বাই 2, মানে যোগফলৰ পৰা যদি বিয়োগফলটো বিয়োগ কৰি তাক যদি 2য়ে হৰণ কৰি দিওঁ, তেতিয়াহ'লে সৰু সংখ্যাটো ওলায়। এতিয়া আমি ইয়াক কৰিম। ইয়াত যোগফলটো কিমান আছে? 45, মানে কাৰণে আমি যোগফল 45 পাতিম। বিয়োগফল 15 আছে, বিয়োগফল মাইনাছ আছে, -15 পাতিম। তলত 2 আছে, 2 পাতিম। এতিয়া 45ৰ পৰা 15 গ'লে হ'ব 30, আৰু তলত আছে 2। এতিয়া এই 30টোক যদি 2য়ে হৰণ কৰোঁ হ'ব 15, মানে সৰু সংখ্যাটো ওলালে 15, আৰু ডাঙৰ সংখ্যাটো আগতে কিমান পাইছিলোঁ? 30 পালোঁ। তেতিয়াহ'লে সংখ্যা দুটা কি ওলালে? 30 আৰু 15। তেতিয়াহ'লে আমি ইয়াত দুটা লিখি দিব, সংখ্যা দুটা হ'ল 30 আৰু 15। 10 নম্বৰটো কৈছে যে এখন পুতলা গাড়ীৰ চকাটো এবাৰ ঘূৰোতে 25 চেণ্টিমিটাৰ দূৰ যায়। গাড়ীখনে 2 মিটাৰ অতিক্ৰম কৰিলে চকাটো কেইবাৰ ঘূৰিব সুধিছে। এতিয়া আমি যদি এই 2 মিটাৰক 25 চেণ্টিমিটাৰে হৰণ কৰি দিওঁ, তেতিয়াহ'লে চকাটোৱে কেইবাৰ ঘূৰিব ওলাব। আমি জানো যে 1 মিটাৰত থাকে 100 চেণ্টিমিটাৰ, তেতিয়াহ'লে 2 মিটাৰত থাকিব 200 চেণ্টিমিটাৰ। এই 200 চেণ্টিমিটাৰটোক যদি আমি এই 25 চেণ্টিমিটাৰে হৰণ কৰি দিওঁ, তেতিয়াহ'লে কেইবাৰ ঘূৰিব ওলাব। এতিয়া এই 25 চেণ্টিমিটাৰে 200 চেণ্টিমিটাৰক যাব 8 বাৰ, মানে 25 8 গুণ হ'ব 200 চেণ্টিমিটাৰ, আৰু 200 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ গ'লে হ'ব 0, মানে ভাগফল ওলালে 8। তেতিয়াহ'লে গাড়ীখনে 2 মিটাৰ অতিক্ৰম কৰিবলৈ হ'লে চকাটোৱে 8 বাৰ ঘূৰিব। 11 নম্বৰটো কৈছে
এতিয়া সময় 10:45 আধা ঘণ্টাৰ পিছত সময় কিমান হ'ব সুধিছে। এতিয়া আমি যদি 10:45 লগত আধা ঘণ্টাত থকা 30 মিনিটটো যোগ কৰি দিওঁ তেতিয়াহ'লে কিমান সময় হ'ব ওলাব। এতিয়া 10:45 লগত যদি আধা ঘণ্টাত থকা 30 মিনিটটো যোগ কৰি দিওঁ তেতিয়া হ'ব। এতিয়া আমি 45 আৰু 30টো প্ৰথমতে যোগ কৰি লওঁ। 45 আৰু 30টো যোগ কৰিলে হ'ব 75 মিনিট। এতিয়া এই 75 মিনিটৰ পৰা আমি 1 ঘণ্টা এটা উকলাই আনিব পাৰোঁ। মানে 1 ঘণ্টাত থাকে 60 মিনিট। তেতিয়াহ'লে যদি আমি 75টোৰ পৰা 60 মিনিট এটা আঁতৰাই দিওঁ তেতিয়া থাকিব 15 মিনিট। এতিয়া আমি এই 15 মিনিটটো ইয়াত লিখিম। আৰু উকলি থাকিলে এই 1 ঘণ্টাটো মানে 60 মিনিটটো উকলি থাকিলে তেতিয়াহ'লে উকলা 1 ঘণ্টাটো আমি এই 10 বজাৰ লগত যোগ কৰিম। 10 বজাৰ লগত যদি উকলি থকা 1 ঘণ্টাটো যোগ কৰোঁ তেতিয়া হ'ব 11। এতিয়া 10:45 লগত 30 মিনিটটো যোগ কৰিলে হ'ব 11:15 মিনিট। এতিয়া আমি ইয়াত লিখিব পাৰোঁ 11:15 মিনিট। মানে 10:45 লগত আধা ঘণ্টাটো যোগ কৰিলে হ'ব 11:15 মিনিট। 12 নম্বৰটো কৈছে এজন বনুৱাই 5 দিনত 550 টকা মজুৰি পায়। সেই বনুৱাজনে এমাহ কাম কৰিলে কিমান মজুৰি পাব সুধিছে। এতিয়া আমি যদি এই 5টোৱে এই 550টো হৰণ কৰি দিওঁ তেতিয়াহ'লে এদিনত কিমান মজুৰি পায় ওলাব। তেতিয়াহ'লে সেই এদিনৰ মজুৰিটোৰ লগত যদি আমি এমাহত থকা 30 দিনটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে এমাহত কিমান মজুৰি পাব ওলাব। এতিয়া আমি কৰিম যে দিয়া আছে এজন বনুৱাই 5 দিনত মজুৰি পায় 550 টকা। এতেকে এজন বনুৱাই 1 দিনত মজুৰি পাব। আমি কি কৰিব লাগিব এই 550 টকাটো কিহেৰে হৰণ কৰিব লাগিব এই 5ৰে হৰণ কৰি দিলে এদিনত কিমান টকা পায় ওলাব। তেতিয়াহ'লে 5ৰে যদি 550ক হৰণ কৰোঁ তেতিয়া হ'ব 110 টকা। মানে বনুৱাজনে এদিনত পায় 110 টকা। এতিয়া চোৱা এতিয়া কৈছে যে বনুৱাজনে এমাহ কাম কৰিলে কিমান মজুৰি পাব। এতিয়া আমি যদি এদিনত পোৱা দৰমহাটোৰ লগত এমাহত থকা 30 দিনটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান মজুৰি পাব ওলাব। এতিয়া আমি এনেকৈ ধৰণে লিখিব পাৰোঁ যে এজন বনুৱাই এদিনত মজুৰি পাব 110 টকা। এতেকে 30 দিন বা এমাহত মজুৰি পাব এতিয়া এই 30 দিনৰ লগত যদি 110 টকাটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে এমাহতনো কিমান মজুৰি পাব উলিয়াব। এতিয়া যদি 110ৰ লগত যদি 30টো পূৰণ কৰোঁ তেতিয়া হ'ব 0 0 0 3 0 0 3 গুণ 3 3 গুণ 3 যোগ কৰিম 0 0 3 0 হ'ব 3 আৰু 3টো নামি যাব। তেতিয়াহ'লে 110 আৰু 30 পূৰণ কৰিলে হ'ব 3300 টকা। মানে 30 দিন বা এমাহত মজুৰি পাব 3300 টকা। আমি ইয়াত লিখি দিব পাৰিম যে সেই বনুৱাজনে এমাহ কাম কৰিলে মজুৰি পাব 3300 টকা। 13 নম্বৰটো কৈছে 100 গ্ৰাম হালধিৰ দাম 6.50 টকা হ'লে 1 কিলোগ্ৰাম হালধিৰ দাম কিমান হ'ব। আমি জানো যে 1 কিলোগ্ৰামত থাকে 1000 গ্ৰাম আৰু এই 1000 গ্ৰামটো এই 100 গ্ৰামৰ 10 গুণ হয়। সেই 10 গুণটো 100 গ্ৰাম হালধিৰ দামৰ লগত যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে 1 কিলোগ্ৰাম হালধিৰ দাম ওলাব। এতিয়া যদি আমি এই 6.50 টকাৰ লগত যদি এই 10 গুণটো পূৰণ কৰি দিওঁ তেতিয়াহ'লে 1 কিলোগ্ৰাম হালধিৰ দাম ওলাব। এতিয়া 6.50 লগত 10টো পূৰণ কৰিলে হ'ব 65 টকা। মানে 1 কিলোগ্ৰাম হালধিৰ দাম হ'ব 65 টকা। 14 নম্বৰটো দিছে যতীনে ঘণ্টাত 6 কিলোমিটাৰ খোজ কাঢ়িলে 40 মিনিটত কিমান দূৰ যাব পাৰিব। এতিয়া আমি যদি 1 মিনিটত অতিক্ৰম কৰা দূৰত্ব উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে
40 মিনিটত অতিক্ৰম কৰা দূৰত্ব উলিয়াবলৈ উজু হ'ব। এতিয়া আমি 1 মিনিটত অতিক্ৰম কৰা দূৰত্ব উলিয়াম। ইয়াত দিয়া আছে যে যতীনে 1 ঘণ্টা বা 60 মিনিটত খোজ কাঢ়ে 6 কিলোমিটাৰ। 1 ঘণ্টাত 60 মিনিট নাথাকে, সেইকাৰণে আমি 60 মিনিটটো লিখিলো। যতীনে 1 ঘণ্টা বা 60 মিনিটত খোজ কাঢ়ে 6 কিলোমিটাৰ। এতেকে যতীনে 1 মিনিটত খোজ কাঢ়িব 1 মিনিটত খোজ কঢ়া দূৰ উলিয়াবলৈ হ'লে আমি এই 60 মিনিটে যদি আমি এই 6 কিলোমিটাৰ হৰণ কৰি দিওঁ, কিমান কিলোমিটাৰ 1 মিনিটতনো অতিক্ৰম কৰিব ওলাব। এতিয়া ইয়াক যদি আমি কটাকটি কৰোঁ, 6 6 যাব এবাৰ, 6 60 যাব, 6 দুগুণ 60, মানে 10/1 কিলোমিটাৰ। যতীনে 1 মিনিটত খোজ কাঢ়িব 10/1 কিলোমিটাৰ। এতেকে যতীনে কিমান মিনিটত খোজ কঢ়াটো উলিয়াব কৈছে? 40 মিনিটত। এতেকে যতীনে 40 মিনিটত খোজ কাঢ়িব। আমি যদি 1 মিনিটত অতিক্ৰম কৰা দূৰত্বটোৰ লগত 40 মিনিটটো পূৰণ কৰি দিওঁ, তেতিয়াহ'লে 40 মিনিটত কিমান দূৰ অতিক্ৰম কৰিব ওলাব। এতিয়া এই 10টোৱে 40টোক যাব, 10 4 গুণ 40। এতিয়া ওপৰত থাকিলে 4 আৰু ইয়াত থাকিলে 1, 1 4 গুণ কি হ'ব? 4, আৰু কিলোমিটাৰটো আমি লিখি দিম। মানে যতীনে 40 মিনিটত খোজ কাঢ়িব 4 কিলোমিটাৰ। আমি ইয়াত লিখিম 4 কিলোমিটাৰ। 15 নম্বৰটো কৈছে এজন কৰ্মচাৰীয়ে জুন মাহত 9,000 টকা দৰমহা পায়। তেওঁ 5 দিনত দৰমহা কিমান হ'ব? এতিয়া আমি জুন মাহত থকা 30 দিনেৰে 9,000 টকাটোক যদি হৰণ কৰি দিওঁ, তেতিয়াহ'লে এদিনৰ দৰমহা ওলাব। এতিয়া আমি কৰিম 30এ 9,000 যাব 300 বাৰ। 30 300 গুণ হ'ব 9,000, মানে ভাগফল ওলালে 300, মানে কৰ্মচাৰীজনে এদিনত উপাৰ্জন কৰে 300 টকা। তেতিয়াহ'লে 5 দিনত কিমান উপাৰ্জন কৰিব? তেতিয়াহ'লে 5 দিনত উপাৰ্জন কৰিবলৈ হ'লে এই এদিনৰ দৰমহাটোৰ লগত এই 5টো পূৰণ কৰি দিলে 5 দিনত কিমান উপাৰ্জন কৰিব ওলাব। এতিয়া 3 5 গুণ 15, মানে 300ৰ লগত 5 পূৰণ কৰিলে হ'ব 1500। এতিয়া মানুহজনে 5 দিনত দৰমহা হ'ব 1500 টকা।